নমস্কাৰ পুনৰবাৰ আসাম জিকে বিদ্যাপীঠত স্বাগতম জনাইছো বহুদিন ধৰি এটা কমেন্ট আহি আছিল যে ভাৰতৰ প্ৰথম ব্যক্তিসকলৰ বিষয়ে এটা ভিডিঅ লাগে যেহেতু আসাম পুলিচৰ পৰীক্ষাৰ বেছি দেৰি নাইকিয়া গতিকে এইটো টপিকৰ পৰা বহুত প্ৰশ্ন আহে ভাৰতৰ প্ৰথম ব্যক্তিসকল গতিকে তাৰ ওপৰত এটা ভিডিঅ লৈ আহিছো টোটাল 50টা প্ৰশ্ন আছে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপুনি নিজে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে শেষত কমেন্ট বক্সত জনাব আৰু শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে যেটো শুদ্ধ উত্তৰ দিয়া 10 জনৰ নাম অহা ভিডিঅত ঘোষণা কৰা হ'ব আৰু লাষ্ট ভিডিঅত মই এটা প্ৰশ্ন দিছিলো হু ইজ দ্য কাৰেন্ট মিনিষ্টাৰ অফ পোৰ্টছ শিপিং এণ্ড ৱাটাৰৱেজ বৰ্তমান বন্দৰ জাহাজ আৰু জল মন্ত্ৰী কোন অপচন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সৰ্বানন্দ সোণোৱাল হৈছে বৰ্তমান ভাৰতৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী আৰু এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 জনৰ নাম হৈছে ক্ৰমে স্মিতাৰা পাৰভিন 4133 পূৰ্ণিমা Z4P ৰাজশ্ৰী পায়েং 4906 নিৰঞ্জন মেদি J9K জিয়াবুল ভাইজা দুইন্দিয়া 5743 আৰ্মি 8638 ভাৰ্গৱ দত্ত 8124 ৰাজীৱ দাস সামিম আখতাৰ 5392 মনজ্যোতি শইকীয়া 9495 আৰু লগতে যদি আজিৰ ভিডিঅৰ সম্পূৰ্ণ পিডিএফটো আপোনালোকক লাগে মই ডেসক্ৰিপচনত টেলিগ্ৰামৰ লিংকটো দি দিম তাতে জয়েন হৈ আপোনালোকে সম্পূৰ্ণ পিডিএফটো পাব গতিকে আজি আৰু বেছি পলম নকৰি ভিডিঅটো আৰম্ভ কৰিছো আজিৰ ভিডিঅৰ প্ৰথমটো প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি নেক্সট প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইন্ডিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল অপচন কেটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি জৱাহৰলাল নেহেৰু আছিল ভাৰতৰ প্ৰথম গৰাকী প্ৰাইম মিনিষ্টাৰ নেক্সট কুৱেশ্যন হু ওয়াজ দ্য ফাৰ্ষ্ট ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ভাৰতৰ প্ৰথম গৰাকী উপৰাষ্ট্ৰপতি নেক্সট প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ লৰ্ড মাউণ্টবেটেন আছিল স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল নেক্সট প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি চি ৰাজাগোপালাচাৰী আছিল ভাৰতৰ প্ৰথম গৰাকী ভাৰতীয় গভৰ্ণৰ জেনেৰেল নেক্সট প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গো ইনটু স্পেচ প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ৰাকেশ শৰ্মা হৈছে ভাৰতৰ প্ৰথম গৰাকী মহাকাশচাৰী নেক্সট প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল ভাৰতৰ প্ৰথম গৰাকী ভাৰতীয় যিয়ে নোবেল বঁটা লাভ কৰিছিল 1913 চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁ ৰচনা কৰা গীতাঞ্জলিৰ কাৰণে প্ৰথম নোবেল বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ইন স্পেচ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কল্পনা চাওলা আছিল প্ৰথম গৰাকী ভাৰতীয় মহিলা যিয়ে মহাকাশলৈ গৈছিল নেক্সট প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন অলিম্পিক মেডেল অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কেডি যাদৱ হৈছে ভাৰতৰ প্ৰথম গৰাকী খেলুৱৈ যিয়ে অলিম্পিকত পদক জিকিবলৈ সক্ষম হৈছিল নেক্সট প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল অলিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কৰ্ণম মালেশ্বৰী হৈছে ভাৰতৰ প্ৰথম গৰাকী মহিলা যি অলিম্পিকত পদক জিকিবলৈ সক্ষম হৈছিল 11 নম্বৰ প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ ভাৰত ৰত্ন লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল তলত দিয়া অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি আৰু চি দুইটা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু চি বি ৰামন 1954ত সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰ চি বি ৰামন আৰু চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী এই তিনিজনকে ভাৰত ৰত্ন দিয়া হয় নেক্সট প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ন্যায়াধীশ কোন আছিল অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি H.J. কানিয়া হৰিলাল জেকিচুন্দাস কানিয়া আছিল ভাৰতৰ প্ৰথমজন ন্যায়াধীশ নেক্সট প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট উইমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী নেক্সট প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান মিছ ৱৰ্ল্ড প্ৰথম ভাৰতীয় মিছ ৱৰ্ল্ড কোন আছিল অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ ৰীতা ফাৰিয়া
ৰীতা ফাৰিয়া হৈছে ভাৰতৰ প্ৰথমগৰাকী মিছ ৱৰ্ল্ড আৰু ভাৰতৰ প্ৰথমগৰাকী মিছ ইউনিভাৰ্ছ হৈছে সুস্মিতা সেন। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন টু উইন এ নোবেল প্ৰাইজ? প্ৰথম ভাৰতীয় মহিলা কোনে নোবেল বঁটা লাভ কৰিছিল? অপশ্যন দিয়া হৈছে ইন্দিৰা গান্ধী, কল্পনা চাওলা, মাদাৰ টেৰেছা নে সৰোজিনী নাইডু। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মাদাৰ টেৰেছা। মাদাৰ টেৰেছা আছিলে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে নোবেল বঁটা লাভ কৰিছিল আৰু তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 16, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? প্ৰথমজন ভাৰতীয় কোনে মাউণ্ট এভাৰেষ্ট পৰ্বত আৰোহণ কৰিছিল? অপশ্যন দিয়া হৈছে তেনজিং নৰ্গে, বাসেন্দ্ৰী পাল, এডমাণ্ড হিলাৰী নে আফতাৰ সিং চেমা। আপুনি যদি ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ তেনজিং নৰ্গে বুলি ভাবিছে তেতিয়াহ'লে আপুনি সম্পূৰ্ণ ভুল, কাৰণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, আফতাৰ সিং চেমা। লেফটেনেণ্ট কৰ্ণেল আফতাৰ সিং চেমাই আছিলে প্ৰথমজন ভাৰতীয় যে এভাৰেষ্ট পৰ্বত আৰোহণ কৰিছিল। তেনজিং নৰ্গে যদিও প্ৰথম আৰোহণ কৰিছিলে এভাৰেষ্ট শৃংগ, তেওঁ ভাৰতৰ নাছিলে, তেওঁ নেপালৰ আছিলে। কুৱেশ্যন নম্বৰ 17, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? প্ৰথম ভাৰতীয় মহিলা কোনে এভাৰেষ্ট আৰোহণ কৰিছিল? অপশ্যন দিয়া হৈছে অৰুণিমা সিনহা, সন্তোষ যাদৱ, বাসেন্দ্ৰী পাল নে প্ৰেমলতা আগৰৱালা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বাসেন্দ্ৰী পাল। বাসেন্দ্ৰী পাল হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে এভাৰেষ্ট আৰোহণ কৰিছিল। কুৱেশ্যন নম্বৰ 18, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অলিম্পিক গ'ল্ড মেডেল? প্ৰথমজন ভাৰতীয় কোনে অলিম্পিকত সোণৰ পদক জিকিছিল? অপশ্যন দিয়া হৈছে অভিনৱ বিন্দ্ৰা, ধ্যান চান্দ, কৰ্ণৱ মালেশ্বৰী নে লিয়েণ্ডাৰ পেছ। যিহেতু প্ৰশ্নত মহিলা বুলি উল্লেখ কৰি দিয়া নাই, সেইটো কাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অভিনৱ বিন্দ্ৰা। অভিনৱ বিন্দ্ৰা হৈছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে অলিম্পিকত সোণৰ পদক জিকিছিল। 2008 চনত বেইজিঙত অনুষ্ঠিত হোৱা অলিম্পিকত তেওঁ সোণৰ পদক জিকিছিল। কুৱেশ্যন নম্বৰ 19, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম এন UN জেনেৰেল এছেম্বলি প্ৰেচিডেণ্ট? প্ৰথমজন ভাৰতীয় কোনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভাপতি হৈছিল? অপশ্যন দিয়া হৈছে বিজয়লক্ষ্মী পণ্ডিত, S জয়শংকৰ, ইন্দিৰা গান্ধী নে KR নাৰায়ণ। অপশ্যন 4টাৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বিজয়লক্ষ্মী পণ্ডিত। বিজয়লক্ষ্মী পণ্ডিত আছিলে প্ৰথমগৰাকী ভাৰতীয় যিয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভাপতি হৈছিল। কুৱেশ্যন নম্বৰ 20, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ইন ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ প্ৰথমজন ভাৰতীয় কোন আছিলে? অপশ্যন দিয়া হৈছে নগেন্দ্ৰ সিং, BN ৰাও, দলবীৰ ভণ্ডাৰী, ফাঁচী N নাৰিমান। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নগেন্দ্ৰ সিং। নগেন্দ্ৰ সিং আছিলে প্ৰথমগৰাকী ভাৰতীয় যিয়ে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ন্যায়াধীশ হৈছিলে। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড? প্ৰথমজন ভাৰতীয় কোনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যন দিয়া হৈছে জি শংকৰ কুৰুপ, মহাদেৱী বৰ্মা, RK নাৰায়ণ নে অমৃতা প্ৰীতম। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, জি শংকৰ কুৰুপ। জি শংকৰ কুৰুপ আছিলে প্ৰথমগৰাকী ভাৰতীয় যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ এন অস্কাৰ এৱাৰ্ড? প্ৰথমজন ভাৰতীয় কোন যিয়ে অস্কাৰ বঁটা লাভ কৰিছিল? অপশ্যন দিয়া হৈছে AR ৰেহমান, ভানু আথাইয়া, সত্যজিৎ ৰয় নে ৰেচুল পুটুক্কি। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ভানু আথাইয়া। ভানু আথাইয়া হৈছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে অস্কাৰ বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দ্য ৰেমন মেগছেছে এৱাৰ্ড? প্ৰথমজন ভাৰতীয় কোনে ৰামন মেগছেছে বঁটা লাভ কৰিছিল? অপশ্যন দিয়া হৈছে বিনোবা ভাৱে, মাদাৰ টেৰেছা, কিৰণ বেদী নে ভাৰ্গিছ কুৰিয়েন। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বিনোবা ভাৱে। বিনোবা ভাৱে হৈছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে ৰামন মেগছেছে বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট উইমেন গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট? ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল কোন আছিলে? অপশ্যন দিয়া হৈছে সৰোজিনী নাইডু, ইন্দিৰা গান্ধী, প্ৰতিভা পাটিল নে বিজয়লক্ষ্মী পণ্ডিত। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, সৰোজিনী নাইডু। সৰোজিনী নাইডু আছিলে ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট উইমেন চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট? ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিলে? অপশ্যন দিয়া হৈছে মায়াৱতী, ইন্দিৰা গান্ধী, সুচেতা কৃপালানী নে মমতা বেনাৰ্জী। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সুচেতা কৃপালানী। সুচেতা কৃপালানী হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন ইন মিছ ইউনিভাৰ্ছ টাইটেল? প্ৰথমজন ভাৰতীয় কোনে মিছ ইউনিভাৰ্ছ কিতাপ দখল কৰিছিল? অপশ্যন দিয়া হৈছে সুস্মিতা সেন, লাৰা দত্ত, প্ৰিয়ংকা চোপ্ৰা নে ঐশ্বৰ্য ৰায়। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, সুস্মিতা সেন। সুস্মিতা সেন হৈছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে মিছ ইউনিভাৰ্ছ টাইটেল দখল কৰিছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন টু উইন দ্য বুকাৰ প্ৰাইজ? প্ৰথম ভাৰতীয় মহিলা যিয়ে বুকাৰ প্ৰাইজ লাভ কৰিছিল। অপশ্যন দিয়া হৈছে কিৰণ দেশাই, অৰুন্ধতী ৰয়, ঝুম্পা লাহিৰী নে অনিতা দেশাই। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰুন্ধতী ৰয়। অৰুন্ধতী ৰয় হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে বুকাৰ প্ৰাইজ লাভ কৰিছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু গ' টু এণ্টাৰ্কটিকা? প্ৰথম ভাৰতীয় মহিলা কোনে এণ্টাৰ্কটিকা ভ্ৰমণ কৰিছিল? অপশ্যন দিয়া হৈছে বাসেন্দ্ৰী পাল, মেহেৰ মুছ, সুনিতা উইলিয়ামছ নে কল্পনা চাওলা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মেহেৰ মুছ। মেহেৰ মুছ হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে এণ্টাৰ্কটিকা ভ্ৰমণ কৰিছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন এ মেডেল ইন পেৰা অলিম্পিক্স?
ভাৰতৰ প্ৰথম মহিলা কোনে পেৰা অলিম্পিকত পদক লাভ কৰিছিল প্ৰশ্নটো ভালকৈ পঢ়িব ইয়াত পেৰা অলিম্পিকৰ কথা সুধিছে আৰু অপশ্যন দিছে দীপা মল্লিক পিটি উষা মেৰী কম নে চাইনা নেহৱাল অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দীপা মল্লিক দীপা মল্লিক আছিলে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে পেৰা অলিম্পিকত পদক জিকিবলৈ সক্ষম হৈছিল নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ টু স্ক'ৰ এ ট্ৰিপল চেঞ্চুৰী ইন টেষ্ট ক্ৰিকেট প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ কোনে টেষ্ট ক্ৰিকেটত ট্ৰিপল চেঞ্চুৰী কৰিছিল অপশ্যন দিয়া হৈছে শচীন তেণ্ডুলকাৰ সুনীল গাভাস্কাৰ বীৰেন্দ্ৰ সেহৱাগ নে ৰাহুল দ্ৰাবিড় অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বীৰেন্দ্ৰ সেহৱাগ বীৰেন্দ্ৰ সেহৱাগ হৈছে প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ যিয়ে টেষ্ট ক্ৰিকেটত ট্ৰিপল চেঞ্চুৰী কৰিছিল নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য ৰাইট লাইভলিহুড এৱাৰ্ড প্ৰথমজন ভাৰতীয় কোনে ৰাইট লাইভলিহুড এৱাৰ্ড লাভ কৰিছিল অপশ্যন দিয়া হৈছে মেধা পাটেকাৰ বাবা আমটে ইলা ভাট নে সুন্দৰলাল বহুগুণা অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বাবা আমটে বাবা আমটে হৈছে ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে ৰাইট লাইভলিহুড এৱাৰ্ড লাভ কৰিছিল নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন ফাইটাৰ পাইলট ইন দ্য ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ভাৰতীয় বায়ুসেনাৰ প্ৰথম মহিলা যুদ্ধ বিমান চালক কোন আছিলে অপশ্যন দিয়া হৈছে অৱনী চতুৰ্বেদী ভাৱনা কান্ত মোহনা সিং নে উপৰিউক্ত সকলো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ ওপৰত থকা তিনিগৰাকীৰ নাম অৱনী চতুৰ্বেদী ভাৱনা কান্ত আৰু মোহনা সিং এই তিনিগৰাকী আছিলে ভাৰতৰ বায়ুসেনাৰ প্ৰথম মহিলা যুদ্ধ বিমান চালক নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ল মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন অপশ্যন দিয়া হৈছে বি আৰ আম্বেদকাৰ চৰ্দাৰ বল্লভভাই পেটেল জৱাহৰলাল নেহৰু চি ৰাজাগোপালাচাৰী অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বি আৰ আম্বেদকাৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ হৈছে ভাৰতৰ প্ৰথমগৰাকী আইন মন্ত্ৰী আৰু তেওঁক ভাৰতৰ সংবিধানৰ পিতৃ বুলিও কোৱা হয় নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ICS অফিচাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ICS বিষয়া কোন আছিলে অপশ্যন দিয়া হৈছে সত্যেন্দ্ৰনাথ ঠাকুৰ আনন্দৰাম বৰুৱা সুভাষ চন্দ্ৰ বোস নে বাল গংগাধৰ তিলক অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সত্যেন্দ্ৰনাথ ঠাকুৰ সত্যেন্দ্ৰনাথ ঠাকুৰ হৈছে ভাৰতৰ প্ৰথমগৰাকী ICS বিষয়া নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন IPS অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিলে অপশ্যন দিয়া হৈছে মলয়া দত্ত কিৰণ বেদী সংযুক্তা পৰাশৰ আৰু লীলা দেৱী 4টা অপশ্যনৰ ভিতৰৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কিৰণ বেদী হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা IPS ইয়াৰ উত্তৰ চাগে সকলোৱে জানিছিলেই নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ৰুলাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিলে অপশ্যন দিয়া হৈছে ৰাজিয়া চুলতানা মণিকৰ্ণিকা ইন্দিৰা গান্ধী নে সৰোজিনী নাইডু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজিয়া চুলতানা আছিলে ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক আৰু ৰাজিয়া চুলতানা ইলতুৎমিছৰ জীয়েক আছিলে নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিছনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিলে অপশ্যন দিয়া হৈছে ৰাজীৱ কুমাৰ সুকুমাৰ সেন ৰবি সিং নে বলদেৱ সিং অপশ্যন 4টাৰ ভিতৰৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুকুমাৰ সেন আছিলে ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল জৱান ইন আৰ্মি ভাৰতৰ প্ৰথম মহিলা জোৱান কোন আছিলে অপশ্যন দিয়া হৈছে শান্তি টিগ্গা অৱনী চতুৰ্বেদী শিলা চৌহান নে মাধুৰী পেটেল অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শান্তি টিগ্গা আছিলে ভাৰতৰ প্ৰথমগৰাকী মহিলা জোৱান নেক্সট প্ৰশ্ন হুইচ ইজ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন অপশ্যন দিয়া হৈছে ইন্দিৰা গান্ধী বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় নালন্দা বিশ্ববিদ্যালয় নে ডক্টৰ বি আৰ আম্বেদকাৰ বিশ্ববিদ্যালয় অপশ্যন 4টাৰ ভিতৰৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নালন্দা বিশ্ববিদ্যালয় নালন্দা ইউনিভাৰ্চিটি হৈছে ভাৰতৰ প্ৰথমখন ইউনিভাৰ্চিটি নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ক্ৰছ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় কোন আছিল অপশ্যন দিয়া হৈছে LB চালি হাজৰিকা পুলেলা গোপীচন্দ মিহিৰ সেন নে মান্না পেটেল অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মিহিৰ সেন আছিলে প্ৰথমগৰাকী ভাৰতীয় যি ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছিল নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান লেডি টু ক্ৰছ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিলে অপশ্যন দিয়া হৈছে আৰতী সাহা বাসেন্দ্ৰী পাল অৰুণিমা সিনহা নে পূৰ্ণিমা দেৱী অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰতী সাহা আছিলে ভাৰতৰ প্ৰথমগৰাকী মহিলা যি ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছিল নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিলে অপশ্যন দিয়া আছে লৰ্ড মাউণ্টবেটেন লৰ্ড কেনিং লৰ্ড উইলিয়াম বেণ্টিং নে লৰ্ড কাৰ্জন অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লৰ্ড কেনিং আছিলে ভাৰতৰ প্ৰথমগৰাকী ভাইচৰয় নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল অপশ্যন দিয়া হৈছে জৱাহৰলাল নেহৰু চৰ্দাৰ বল্লভভাই পেটেল লাল বাহাদুৰ শাস্ত্ৰী নে বিনোবা ভাৱে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল আছিলে ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী নেক্সট প্ৰশ্ন হোৱাট ইজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম বাতৰি কাকত কোনখন অপশ্যন দিয়া হৈছে দ্য বেংগল গেজেট অৰুণোদয় দ্য হিন্দু নে ইণ্ডিয়ান টাইমছ
অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য বেংগল গেজেট। দ্য বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথমখন বাতৰি কাকত। নেক্সট প্ৰশ্ন, এইটো প্ৰশ্ন চিৰিয়েল নাম্বাৰটো 45 হ'ব, ভুলতে 44 বুলি আহি গ'ল। হু ইজ দ্য ফাৰ্ষ্ট ওমেন গ্ৰেজুৱেট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা স্নাতক কোন আছিলে? অপশ্যন দিয়া হৈছে সৰোজিনী নাইডু, সুজাতা কৃপালিনী, কদম্বিনী গাংগুলী নে অন্নপূৰ্ণা দেৱী? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কদম্বিনী গাংগুলী। কদম্বিনী গাংগুলী আছিলে ভাৰতৰ প্ৰথমগৰাকী মহিলা স্নাতক। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন দিয়া হৈছে চন্দ্ৰগুপ্ত মৌৰ্য, বিষ্ণুগুপ্ত, সমুদ্ৰগুপ্ত নে পৃথ্বীৰাজ চৌহান? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য আছিলে ভাৰতৰ প্ৰথমজন ৰজা। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট মুভি ডিৰেক্টৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিলে? অপশ্যন দিয়া হৈছে সত্যজিৎ ৰায়, দাদা চাহেব ফাল্কে, ৰাজ কাপুৰ নে জ্যোতি? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দাদা চাহেব ফাল্কে। দাদা চাহেব ফাল্কে হৈছে ভাৰতৰ প্ৰথমজন চলচ্চিত্ৰ পৰিচালক। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট প্লেবেক ছিংগাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম গায়িকা কোন আছিল? অপশ্যন দিয়া হৈছে গৌহৰ জান, লতা মংগেশকৰ, আশা ভোছলে নে এটাও নহয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গৌহৰ জান। গৌহৰ জান হৈছে ভাৰতৰ প্ৰথমগৰাকী প্লেবেক ছিংগাৰ। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু হিট এ চেঞ্চুৰী ইন ক্ৰিকেট? শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় ক্ৰিকেট খেলুৱৈগৰাকী কোন? অপশ্যন দিয়া হৈছে লালা অমৰনাথ, শচীন তেণ্ডুলকাৰ, কপিল দেৱ নে সুনীল গাভাস্কাৰ? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লালা অমৰনাথ। লালা অমৰনাথ আছিলে ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ যিয়ে ক্ৰিকেটত চেঞ্চুৰী হিট কৰিছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট টিচাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম শিক্ষক কোন আছিল? অপশ্যন দিয়া হৈছে সাবিত্ৰীবাই ফুলে, কালিন্দী ৰাও, জ্যোতিকা ফুলে নে বিদ্যা দেৱী? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাবিত্ৰীবাই ফুলে। সাবিত্ৰীবাই ফুলে আছিলে ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী। লগতে আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে, হোৱাট ইজ দ্য ফাৰ্ষ্ট ফিল্ম অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন দিয়া হৈছে ৰাম ৰাজ্য, ৰাজা হৰিশ্চন্দ্ৰ, মহাত্মা গান্ধী নে শোলে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম অহা ভিডিঅ'ত ঘোষণা কৰা হ'ব। আৰু যদি আপোনাক আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ PDFটো লাগে, মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম, তাতে জইন হৈ আপোনালোকে সম্পূৰ্ণ PDFটো লাভ কৰিব পাৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন আহিছে, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰায় আনি থাকোঁ যাতে আপুনি সকলোৰে প্ৰথমত ভিডিঅ'টো চাব পাৰে। সেইটো কাৰণে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানখিনিয়ে, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।